হেল্ল' ৰাইজ, কি খবৰ? খবৰ নিশ্চয় সকলোৰে ভাল। অসমৰে এখন ধুনীয়া ঠাণ্ডা গাঁও হয় গাইছ। আমাৰ অসমত বহুতে গৰম পৰি আছে, কিন্তু অসমতে এনেকুৱা এখন ঠাণ্ডা গাঁও আছে। গতিকে সেই ঠাণ্ডা গাঁওখনত আজি আমি যাব চেষ্টা কৰিম। কিমাননো ঠাণ্ডা অলপ টেষ্ট কৰিব চেষ্টা কৰিম। গতিকে বলকচোন, চলো লেটছ গো। তাতে গৈ আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ আৰু ৰাস্তাৰ ভিউবোৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। ভিডিঅ'টো একেলগে চাই থাকক আৰু কি ঠাইখনৰ নাম আমি ধুনীয়াকৈ ভিডিঅ'টোৰ মাজত জনাই যাম। আৰু আমি ৰাইজ এইখিনি ঠাইতখিনি ৰখি গ'লে অলপ ভিডিঅ'টোৰ আৰম্ভণিটো কৰিলোঁ আৰু এতিয়া পেচা হিচাপ কৰি লওঁ। পেচা হিচাপ কৰি যিহেতু ৰাইজ এতিয়া তেল চেল ভৰাই ল'লোঁ আৰু 390 টকা তেলটো মাৰি ল'লোঁ। আৰু ইয়াৰ পৰা প্ৰায় অহা যোৱা যিহেতু 60 কিলোমিটাৰমান হ'ব পাৰে, গতিকে যিয়ে নহওক তেলটো ভৰাই লোৱাটো ভাল। নাই কি টিকিলা? অঁ, আজি টিকিলে চাওক হিৰ' হৈ আছে, একদম জিৰ' মানুহ আজি হিৰ' হৈ গৈছে। গতিকে চলো লেটছ গো গাইজ। এতিয়া আমি গৈ আছোঁ আৰু এয়া বক পাৰ হৈ আমি পালোঁ হালবাৰী আৰু এয়া হ'ল ৰাজহাঁহ। দেখিছে এয়া ৰাজহাঁহ আৰু দেখিবলৈ পালে সেইবিলাক হ'ল ৰাজহাঁহ। আমি বক পাৰ হৈ আহিলোঁ। বকখন বাৰু বেছি নেদেখালোঁ, বহুত ধূলা বালাৰে ভৰপূৰ হৈ আছে। আৰু ইয়াৰ পৰা প্ৰায় দেখুৱাই আছে লাম্পি প্ৰায় কিমান কিলোমিটাৰ দেখুৱাই আছে হা? চাব পাৰি গোটেই হালবাৰী এইবিলাক ৰাস্তাটোলৈ হাতীও ওলায়। গতিকে চলো কৈয়ে দিলোঁ ঠাইখিনি লাম্পি। ৰাইজ, এনেকুৱা পৰিৱেশৰ মাজত বাইক চলাই থকাৰ মজাই বেলেগ। দুয়ো চাইডে গছ গছনিৰ মাজেৰে ৰাস্তাখন কেৱল চলাই যাওক গাইজ। ৰাইজ, যোৱাত আমি লাম্পিয়ে গ'লোঁ, কিন্তু আমাক যেনেকৈ গুগল মেপে আমাক যিটো থকা দিলে, কি অৱস্থাত কি ঠাই বা কেনেকুৱা ৰাস্তাইদি আমাক লৈ গ'ল, আপোনালোক ভিডিঅ'টো চালে সৰ্বনাশ হৈ যাব। কিন্তু বহুত ভাগ্যৱান, আমি বহুতখিনি বিপদৰ পৰা বাচি আহিছোঁ, সেইখিনিয়ে ভাগ্যৱান বুলি ভাবিব লাগিব। ভিডিঅ' চালে সকলোখিনি গমেই পাব কি আমাৰ লগত প্ৰব্লেম হৈছিল গাইজ। চাই থাকক। আমি যিটো ঠাইৰ লোকেশ্যন পালোঁ, সেই ঠাইত যদি গাড়ী কিবা হ'ল হয়, আমাৰ অহাটো মুস্কিলে আছিল গাইজ। চাই থাকিলে সকলোখিনি গম পাব ভিডিঅ'টো। প্ৰায় ইয়াৰ পৰা আপাৰ লাম্পি আছে 33 কিলোমিটাৰ। যিটো জেগাত ৰখছোঁ না, সেই জেগাটোত অলপ হাতী চাতীও ওলায়। মানে যি আপোনালোকে দেখিব পাইছে চাওক, গোটাই চেগুনৰ বাৰী হাতী চাতীও ওলাব ভয় থাকে। অলপ সাৱধানে গৈ আছোঁ আৰু অলপ ঠাণ্ডা ঠাই বোলে এই লাম্পি ঠাইডোখৰ। গতিকে কেনেকুৱা ঠাণ্ডা আপোনালোকক দেখুৱাম। আৰু 33 কিলোমিটাৰ আছে আপাৰ লাম্পিলৈ। গতিকে চলো লেটছ গো। পূৰা ভালছোঁ আজি গাড়ী গাইছ, পূৰা ভালছোঁ। 100+ মাৰি আছোঁ। ৰাস্তা খোলা ৰাস্তা না গাইছ, চাওক একদম কিল চিকাৰ আছে গাইছ। আমি আহি পালোঁ। দেখা পাইছেনে আপোনালোকে? এইখন হ'ল ধুনীয়া কলৰ বাগান, তামোলৰ বাগান চাওক, দেখিবলৈ পাইছে। আৰু এয়া হ'ল পথাৰ চাওক, খেতিৰ যিহেতু ছিজন আহি আছে, খেতি কৰি আছে। আৰু সেই আমি পাহাৰ দেখিছে, আমি সেই পাহাৰৰ ওপৰত গৈ আছোঁ। একদম চাই থাকক অলপ। এইবাৰ আপোনালোকে অলপ ৰাস্তাৰ ভিউ উপভোগ কৰকচোন। চাই থাকক কেনেকুৱা কি ৰাস্তাৰ ভিউ। গুগল মেপক বিশ্বাস কৰি আমি ঠিকেই গৈ আছোঁ, কিন্তু এইবাৰে আমাৰ মুস্কিল ঠাইখিনি আহিব। গতিকে কিনো হ'ল কৈ আছোঁ, চাই থাকক। ৰাইজ, আপোনালোকে দেখিব পাইছে ৰাস্তাৰ ভিউবোৰ, ইমান এটা ধুনীয়া ভিউ। আগত পাহাৰ, লগতে গছ গছনি, ধুনীয়াকৈ মেঘৰ ৱেডাৰ, এটা কিবা বেলেগ ভাইবছ পাইছোঁ। যদি ভাল কেমেৰা কোৱালিটি হ'লে ধুনীয়াকৈ দেখুৱাব পাৰিলোঁ হয়। সিমান এটা ভাল কেমেৰা কোৱালিটি নহয়, যিহেতু ভালদৰে দেখুৱাব নোৱাৰিম। যিখিনি আপোনালোকে দেখিছে, চকুৱেদি দেখিলে একদম ধৰিব পাৰিলে হয় কিমান এটা ভাল লগা ঠাই এইখিনি। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर। এতিয়া কোনো গুগল মেপে কাম দিয়া নাই আমাক। মানে গুগল মেপে দুখন ৰাস্তা দেখুৱাই আছে আৰু কোনখন ৰাস্তাইদি গ'লে ভাল হ'ব সেইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই। এতিয়া रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना, तू चल टकर न कर अगर मगर। ৰাইজ, আৰু আপোনাৰ চাইনবোৰ্ডখন দেখিলে, আৰু সেই চাইনবোৰ্ডখনৰ তাৰ পৰা মানে মেঘালয় পৰে। আৰু এই ছাইডটো আমি বৰ্তমান আছোঁ এতিয়া অসম পাৰ হৈ আমি মেঘালয়ত ক্ৰছ কৰিলোঁ। আমি এতিয়া উপস্থিত মেঘালয়ত। আৰু গতিকে চলো। আৰু ৰাইজ, মানুহে কোৱা শুনছোঁ যে এইখিনি ঠাই বোলে ঠাণ্ডা ঠাই লাম্পি, কিন্তু বৰ্তমানচোন ঠাণ্ডা পোৱা নাহে গাইজ। আমি আহি মেঘালয়ত এণ্ট্ৰি কৰিলোঁ, কিন্তু এতিয়ালৈকে একো এটা ঠাণ্ডা ভাইজ পোৱাই নাই। নাজানো কি বা
গাইজ যিয়ে নহওক অলপ আৰু আগুৱাই যাওঁ কমেও 4 কিলোমিটাৰমান গ'লে কি পাম বোলে অলপ এটা বেলেগ লোকেশ্যন মেপে দেখুৱাই আছে মেপৰ মতে যাই থাকোঁ কি বা হয় গতিকে মেপ বিশ্বাস কৰি আহিলে এনেকুৱাই হয় আৰু মানুহকো সোধোঁ আৰু ইয়াৰে মানুহবিলাকে যিহেতু অলপ আমাৰ অসমীয়া একো বুজি নাপায় গাৰো হিলছৰ অলপ মানুহ আৰু সিহঁতে অসমীয়া যিহেতু সিমান এটা বুজি নাপায় সিহঁতক বাৰু কেনেকৈ সুধিম কি আৰু সিহঁতে কিবা কিবি চাইনবৰ্ডো লেখা আছে বুজিও নাপাওঁ মানে গুগলত ট্ৰেঞ্চলেশ্যন কৰি বুজি পাম চাগে চাই লওঁ আৰু যিয়ে নহওক যদি ঠাণ্ডা ঠাই হয় ভালে লাগিব যদি ঠাণ্ডা ঠাই নহয় বেয়া লাগিব কিন্তু আপোনালোকে ৰাস্তাবোৰ দেখে ৰাস্তাবোৰ একদম আল্টিমেট ৰাস্তা কিন্তু বেলেগ ধৰণৰ ৰাস্তা একদম বুজি পাইছেনে গাইজ আহি আমি কিবা এটা বেলেগ জেগা পালোঁ একদম মানুহ আছে কিন্তু বেলেগ জেগা আহি পালোঁ যাই আছোঁ আমি গাইজ চাইডে কি পাওঁ Turn right, then make a U-turn. ৰাইজ এতিয়ালৈকে মই ধৰিব পৰা নাই গুগল মেপক আমাক আনিছে ক'ত কিন্তু সিহঁতৰ ইমান ভয় লগা নাই কিন্তু মোৰ যিটো ভয় লাগি আছে আনিছে ক'ত কেনেকুৱা ঠাই বাৰু আমি যোৱা ৰাস্তাবোৰ বিচাৰি পাম নে নাপাম এনেকুৱা এটা ভয় লাগি আছে গাইজ আৰু এইজন ককা আছে ককাজনক সুধি লওঁ এতিয়া গাইজ আমি এতিয়া এটা নদী পালোঁ আৰু এজন মানুহক ধুনীয়াকৈ সুধি ল'লোঁ আৰু মানুহজনে ক'লে ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ গ'লে এটা ধুনীয়া পিকনিক স্পট পাম আৰু সেই পিকনিক স্পটটোলৈ আমি গৈ আছোঁ নাজানো আমি চিনিও নাপাওঁ ঠাইবিলাক কেনেকুৱা কি ইয়াৰে ঠাই গতিকে যিয়ে নহওক মানুহটো গুগল মেপত বিশ্বাস নকৰি ইয়াৰ লোকেল মানুহক বিশ্বাস কৰি আমি এতিয়া পিকনিক স্পট কিবা কৈ আছে গুগল মেপে নিজে আছে ৰ ৰাইজ মানে গুগল মেপৰ মতে আহি আছোঁ মানে আমি এনেকুৱা ভিতৰত সোমাই আহিছোঁ গাইজ যদি কিবা উল্টা পাল্টা লাগে আমি এতিয়াও কোনো ৰিস্ক ল'ব নোৱাৰোঁ গাইজ আমি যিটো লোকেশ্যনত আহিছোঁ গাইছে সেই লোকেশ্যনটো এতিয়ালৈকে পোৱাই নাই আমি যেনেকুৱা ঠাইত সোমাই গৈছোঁ গুগল মেপে আমাক যেনেকুৱা ঠাইত আনিছে আমাৰ মানে কি অৱস্থাই বেয়া হৈ গৈছে আৰু চাওক এইটো চিধা আপ এই আপটো উঠালে এটা বেলেগ পকী ৰাস্তা পাম মানে সেই পকী ৰাস্তাটো পাম নে নাপাম এতিয়ালৈকে সন্দেহ হৈ আছে মানে বুজিও নাপাওঁ কিয় নাপাওঁ আৰু ইয়াৰ মানুহবোৰতো এটা সিমান এটা অৱশেষত ৰাইজ কিবা কৰি আমি আমাৰ পকী ৰাস্তাখন পাই গ'লোঁ এই পকী ৰাস্তাটোৰ পৰা প্ৰায় মাত্ৰ 2 কিলোমিটাৰ গ'লে এটা ধুনীয়া পিকনিক স্পট পাম আৰু সেই পিকনিক স্পটটোলৈ গৈ আছোঁ নাজানো কি বা ঠাই কেনেকুৱা ঠাই গতিকে অহাটো আমাৰ ভুলেই আছিল কিন্তু আৰু যি হ'লে উপায়তো নাই আৰু যিখিনি ঠাই দেখুৱাব পাৰোঁ দেখুৱাই যাম কিন্তু এনেকুৱা ঠাইত মানে কি 4জনে মানে অহাটো বহুত মুস্কিল বহুত কেইজন অহাটো একো নহয় কিন্তু 4জন মান অহাটো বহুত এটা মুস্কিল কোনো এটা মানুহৰ বহুত দূৰলৈকে হেৰি নাই আৰু ইয়াতে কিন্তু এটা বস্তু মানিবলগীয়া এয়াৰটেল বোলা বস্তুটো সকলোতে টাৱাৰ পাই গৈছে এয়াৰটেল চিম থাকিলে বহুত লাভ মানে পাহাৰৰ এৰিয়াটো টাৱাৰ নেটৱৰ্ক পায় মোৰ জিঅ' চিমত টাৱাৰ নাই কিন্তু ৰবীন্দ্ৰৰ চিমখনত টাৱাৰ আছিল যিহেতু বহুতখিনি আমাৰ সুবিধা হৈছে তাৰ কাৰণে এয়াৰটেল চিম এখন যদি পাহাৰৰ জেগাত যায় এয়াৰটেল চিম এখন বহুতে প্ৰয়োজন হৈ গৈছে লাগে এয়াৰটেল চিম এখন নেকি ৰচোন চাহ লাগব আহি পালোঁ এখন আমি ধুনীয়া দলং চাওক দলংখন একদম পুৰণি দিনৰ দলং চাগে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান গ'লে এটা ধুনীয়া পিকনিক স্পট পাম কেনেকুৱা পিকনিক স্পট গৈ পোৱা নাই চাই লওক আৰু দলংখন আপোনালোকে চাব পাৰে আৰু এটা নদী এয়া চাওক এয়া নদী আৰু এই দলংখন পাৰ হ'লেই পাম পুৰণি দিনৰ ব্ৰিটিছৰ দিনৰে দলং চাগে এইখন যেনেকুৱা একদম কঁপি যায় গাড়ী চাড়ী আহিলে আৰু ঘৰ দীঘল চাওক কিবা ৰাইজ আমাৰ কি ভুল হ'ল গম পালে নে মই যে কৈ আহি আছিলোঁ যে এটা পিকনিক স্পট পাম আমি পিকনিক স্পটটো কি পালোঁ জানেনে আৰেডঙা পিকনিক স্পট ক'ৰ কেনেকৈ ঘূৰি আহি আমাৰ নিজৰ লোকেশ্যনে পালোঁ গাইজ আৰেডঙা পিকনিক স্পট আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়ে আমি তাতে যোৱাই নাই কিন্তু আহি সেই পিকনিক স্পটটো পালোঁ তাৰ কাৰণে কিবা লাজতে ভয়তে আপোনালোকক নেদেখুৱালে তাৰ যিখিনি তাৰ পৰা নেগিলোঁ আমি গমেই পাইছোঁ এইটো আৰেডঙা পিকনিক স্পট তাৰ পৰা ঘূৰি আহি এতিয়া ৰিটাৰ্ণ আমি গৈ আছোঁ এতিয়া উমচেং আৰু सफर कैसा है ये सफर मंजिलों की ना है कोई खबर আমি গেলোঁ
কি আছিল ঠাইখিনিৰ নাম ৰাইজ আমি গ'লোঁ লাম্পি আৰু লাম্পিৰ পৰা আমি লাম্পিৰ মেইন যিটো লোকেশ্যন চাইছিলোঁ সেই লোকেশ্যনটো বিচাৰি নাপালোঁ আৰু সেই লোকেশ্যনটো বিচাৰি নাপাই আমি এতিয়া গৈ আছোঁ উমচেং যিটো মানে ঘূৰি ঘূৰি আহি উমচেঙে পালোঁ গাইজ ক'ব নচোঁ গাইজ আজি মেপে কি ঠাই কি লৈ আনিছে এতিয়া ধৰিবই পৰা নাই আমি আছোঁ ক'ত বৰ্তমান গাইজ বুজি পাইছেনে মেপে দেখুৱাইছে উমচেং ইয়াৰ পৰা কমে 10 মিনিটৰ ৰাস্তা কিন্তু 10 মিনিটত উমচেং নাপায়ে কেনেকুৱা ঠাইত আছোঁ আপোনালোকে যদি কোনোবাই চিনি পায় একদম পাহাৰৰ ৰাস্তা না চিনি পাওঁ না নেটৱৰ্ক পায় সেনেকুৱা এটা ঠাইত আছোঁ গাইজ বুজিব পৰা নাই আজি বেয়া ভয়ো লাগিছে न है कोई खबर सफर कैसा है ये सफर मंजिलों আমি পাহাৰৰ প্ৰায় বহুত ওপৰত আছোঁ ওখত মানে কমেও কিমানমান মানে মাটিৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ওখত আমি আছোঁ পাহাৰখনত সেনেকুৱা এটা ভাইবছ মানে উদাহৰণ দিছোঁ মানে ইমানখিনি ওপৰত আছোঁ আপোনালোকে চাব পাৰে এই ৰাস্তাটোৱে নষ্টিং যায় মানে মই জানো মেপে এটা পোষ্টাৰত দেখুৱাইছে নষ্টিং কিন্তু না মেপে কিবা ভালকৈ আমাক দেখুৱাই আছে না কিবা আমাক দেখুৱাইছে আমি একো ধৰিব পৰা নাই গাইজ আৰু উমচেঙৰ পৰা লৈকে মাত্ৰ 3 কিলোমিটাৰ দেখুৱাই আছে এতিয়া নাজানো গাইজ কি পাওঁ কি নাপাওঁ চাই লওঁ যিয়ে নহওক উমচেং যদি পাওঁ ভালে যদি নাপাওঁ আৰু যি হয় হ'ব দে গাইছে আৰু আজি কথা হ'ল আমি মানে উমচেং মানে যিটো আমি কি ৰাস্তা বুলি কয় এইটো আমি ক'ত গৈছিলোঁ যিটো ৰাইজ আমি লাম্পি ৰাস্তা লাম্পি গৈছিলোঁ লাম্পি যিটো ভিউ পইণ্ট গৈছিলোঁ ন সেই ভিউ পইণ্টটো নেদেখিলোঁ আমি আহি যিটো মানে এখন ৰাস্তা উঠছোঁ সেই ৰাস্তাখন আপোনালোকে চাব পাৰে এইখন ৰাস্তা হ'ল মানে কি এই কি নষ্টিং যোৱা ৰাস্তা এই নষ্টিং যোৱা ৰাস্তাত পাইছোঁ না কোনো কিবা আছে না কিবা চিনি পাইছোঁ গুগল মেপে এনেকুৱা আজি ভিজাল দিছে আমি গাইছ আকৌ চিনিয়ে পোৱা নাই গাইছ এইবাৰ ডাইৰেক্ট বকো উঠিব পাৰিলে হ'ল কিবা কৰি এইবাৰ যিটো ইয়াৰ পৰা ডাউন ন ইয়াৰ পৰা আমি মানে ষ্টাৰ্ট বন্ধ কৰিব যাব চেষ্টা কৰিম মানে কিমান দূৰ যাব পাৰোঁ মানে অলপ হ'লেও তেলটো বাচিব না হয় নহয় কিলা বাচিব না প্ৰায় ৰাইজ 10-20 টকাৰ তেল বাচিলে বাচে অলপমান তাৰমানে তেল গাড়ীটো বেছি নাই একদম ধপ মাৰি আছে এটা তেল দিব পাব লাগিলে কমেও আৰু মিনিমাম আৰু 20 কিলোমিটাৰ যাব লাগিব ভাবি চাওক অলপ প্ৰব্লেম এইফালে চবে ফটো উঠি আছে গাইজ যিটো লোকেশ্যনত আহিলোঁ সেইটো লোকেশ্যন নাপালোঁ 1 নম্বৰ কথা যিটো ঠাই বিচাৰি আহিলোঁ সেইটো ঠাই নাপালোঁ গুগল মেপে আনছে ক'ৰবাত আহিলোঁ ক'ৰবাত কিন্তু যি পাইছোঁ মানে ভাল লাগিছে আৰু গাইজ মানে আপোনালোক দেখি আছোঁ যে গাড়ী ষ্টাৰ্ট নেদেখায় কিমান স্পীড মানে গাড়ীখনত উঠে গাইজ 30 স্পীড 30 গাইজ ষ্টাৰ্টে দিয়া নাই গাইজ চাওক গাড়ী কিমান স্পীড উঠি আছে 30-30ৰ ওপৰ এই চাওক গাইজ চাওক গাড়ী চাওক ষ্টাৰ্টে দিয়া চাওক গাড়ীত দিয়া নাই দেখোন আপোনাৰ ৰাস্তা চাওক না কেনেকুৱা ৰাস্তা তলত যোৱা ৰাস্তা গাড়ী গাইজ চাওক একদম ৰাস্তা মোৰ ভাল লাগছে কিন্তু ভাল দেই হা চাওক কেইটা চুমত তেল বাচাইছা গাইজ যদি আপোনালোকে যাওঁতে যদি তেল আপোনালোকে 100 টকাৰ তেল ভৰাই কিনে আপোনালোকে আপটো উঠি ল'ব কিন্তু ডাউন হ'বলৈ আপোনাক কোনো টেনশ্যন ল'ব নালাগে গাইজ বুজি পাইছেনে হয় চাওক চাওক ৰাইজ আমি কিমান ওপৰত আছোঁ পাহাৰৰ পৰা চাওক এইবাৰ তলটো আপোনালোকে চাই লওক কিমানখিনি ওপৰত আছোঁ আৰু এই পাহাৰ এতিয়া আমি তলত নামি আহিছোঁ ৰাইজ ৰাইজ আমাৰ এতিয়া গুগল মেপ চাই কিবা কৰি উমচেং এই বস্তুটো পালোঁ বিচাৰি মানে সেইখন ৰাস্তাখন মানে কি হাঁহিমৰ ৰাস্তাখন মানে পালোঁ আৰু পাই কিনে এতিয়া আহি পালোঁ কিন্তু এইডোখৰ ঠাইত মানে আমি আহিছোঁৱে
গাইজ আহিনো কি চাম, এইডোখৰ ঠাইত চাব লগা বেছি বিশেষ নাই, মানে আহি পাইছোঁৱে যিহেতু এতিয়া আমি ঘৰত যাওঁ, ভোকত ভাতকেইটা খাই ঘৰত যাব পাৰিলেই হ'ল, ঘৰৰ পৰা গালিও পাৰি আছে গাইজ। যাওঁ চলো চলো গাইজ। মোৰ মতে মই যিয়ে নহওক পাহাৰুৱা ৰাস্তাত মানে গুগল মেপত বিশ্বাস কৰিব নালাগে, 1 নম্বৰ কথা। যদি পাহাৰৰ ৰাস্তাত গুগল মেপত বিশ্বাস কৰে না, আপোনালোকে সঁচাকৈ ফাঁচিব। এনেকুৱা ঠাইলৈ লৈ যাব মানে ধৰিবই নোৱাৰে। কিবা কৰি আমি মানুহক সুধি এই উমচেং পালোঁ। আমি গৈছিলোঁ আমি লাম্পি গৈছিলোঁ। লাম্পি হৈ ক'ৰ কি ৰাস্তাইদি আহি এই ক'ৰ পাহাৰৰ মাজেদি আহি গাইছে এই উমচেং পালোঁ। ভগৱানে বহুতখিনি মানে থেংক ইউ এইখিনি পোৱাৰ কাৰণে, মানে বহুত ভয়ো লাগিছিল যেনে ৰাস্তাইদি গৈছিলোঁ। যিয়ে নহওক এক্সপেৰিমেণ্ট এটা হৈছে লাইফত, বহুত ডাঙৰ এক্সপেৰিমেণ্ট। যদি আপোনাক ভালদৰে ভিডিঅ' কৰিলেও আপুনি যদি গ'লে হয় গম পালে হয় কেনেকুৱা এক্সপেৰিমেণ্ট লাগিছে। মনো বেয়া লাগিছে, বেয়াও লাগিছে, ভোকো লাগিছে গাইছ। যিয়ে নহওক এতিয়া গৈ আছোঁ বত কিবা এটা খাই ঘৰত যাব লাগে। এয়া হ'ল উমচেং, আপোনালোকে দেখিছে। আৰু এতিয়া আৰু বেছি দেখুওৱা থাকি লাভ নাই, মানুহে গা পা থৈ এতিয়া কোনোবাই মোটা পানী থেই আৰু দিয়াই আছে। বকত থকা ডেডিকেল হোটেলত আমি খাই লৈ উঠিলোঁ। আৰু কি খালোঁ এতিয়া? আমি খালোঁ নিৰামিষ ভাত, আৰু ৰবীন্দ্ৰ আৰু অনুভৱে খালে চিকেন, আৰু সুমন আৰু মই খালোঁ নিৰামিষ ভাত। কাৰণ আমি যিহেতু দুখীয়া চলি আৰু গাইছে আৰু খাই লৈ উঠি এতিয়া ঘৰত যাব লাগে। ফোনো মাৰি আছে ঘৰৰ পৰা, আৰু মোবাইলতো বেছি এতিয়া 5% চাৰ্জ আছে। গতিকে ঘৰ যাই পাই অলপ ফ্ৰেছ হৈ গা চা ধুই ধুনীয়াকৈ লগ পাই